বিভাগত এটি সদাব্যস্ত পথ এই পথে এতিয়া জলাকলাপ কৰিছে শদিয়াবানী ইতিমধ্যে পাৰ হৈ যোৱাৰ লগে লগে পথটি বিধ্বস্ত হৈ পৰিছে, যাৰ ফলত ৰাইজে জমৰ যাতনা ভুগিব লগা পৰি গৈছে। এই মুহূৰ্তত আছোঁ মই নগৰবেৰাৰ ভুখুৰাদিয়াত, আৰু ভুখুৰাদিয়াত দেখা গৈছে এটি গড়কাপ্তানি বিভাগ অৰ্থাৎ লোক নিৰ্মাণ বিভাগৰ এটি সদাব্যস্ত পথ। শদিয়াবানী ইতিমধ্যে পথটো জৰাজীৰ্ণ কৰি পেলাইছে, ফলত ৰাইজে এতিয়া ভুগিব লগা হৈছে তেওঁলোকৰ নৰক যন্ত্ৰণাত। তেওঁলোকে এই ৰাস্তাৰে গুৱাহাটীৰ পৰা বিভিন্ন স্থানলৈ যাব পৰা সুবিধা আছে, কিন্তু পথটিৰ জৰাজীৰ্ণ অৱস্থাই তেওঁলোকক যথেষ্ট বিপাঙত পেলাইছে। মোৰ সহযোগীজনক প্ৰথমে ইয়াৰ কিছুমান পৰিৱেশ দেখুওৱাৰ কাৰণে মই অনুৰোধ জনাম। নিশ্চয়কৈ এক সদাব্যস্ত পথে তেওঁলোকক জলাকলা খুৱাইছে। প্ৰায় 20খন ৰাজ্যৰ একমাত্ৰ সদাব্যস্ত পথ। এই পথেৰে তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত তেওঁলোকে যোগাযোগ কৰাৰ সুবিধা আছে, কিন্তু তেওঁলোকে এতিয়া বৰ্তমান সম্পূৰ্ণ তেওঁলোকে বহিৰ্জগতৰ লগত বিচ্ছিন্ন হোৱাৰ পথত পৰিছে, কিয়নো শদিয়াবানীত যথেষ্ট পৰিমাণে ৰাস্তাটো বিভিন্ন স্থানত খহাই লোৱাৰ ফলত এতিয়া বিধ্বস্ত হৈ পৰিছে। মই ইয়াত উপস্থিত এজন ব্যক্তি আছে, তেওঁৰ ওচৰত যাম। নিশ্চয়কৈ ক'ব লাগিব যে সদাব্যস্ত প্ৰতি দুৰৱস্থাৰ কাৰণে এতিয়া জলাকলা খাবলগীয়া হৈছে ৰাইজে। মই সহযোগীজনক অনুৰোধ জনাওঁ কিছু আগুৱাই আহিবৰ কাৰণে। দাদা কি কওঁ, এই যে এক সদাব্যস্ত পথ, এইখন পথ তাৰমানে আমাৰ বহুত মানুহে এই চৰাঞ্চলৰ মানুহ নহয়, চোনতুলি কালাতুলি এইবিলাক বহুত ধৰণৰ এইবিলাক ৰাস্তাটো তাৰমানে আমাৰ ভাল হ'ব লাগে। এইটো ৰাস্তা ভাঙি গৈছে, বহুত মানুহ আপ ডাউন কৰি আছে। আমি বিৰাট অসুবিধাত আছোঁ। এইখন ৰাস্তা দি আমি বাইক লৈ যাব নোৱাৰোঁ। অলপ দিন আগতে পানী হৈ গৈছিল, পানীৰ মাজত কেনেকৈ আমি কি কৰিছোঁ, কেনেকৈ গৈছোঁ বা কেনেকৈ আহিছোঁ, কলগছৰ ভেল বান্ধি আমি এইখন ৰাস্তাতে যাই অহা কৰোঁ। এইখন বৃহৎ ৰাস্তা, বহুত মানুহে অহা যোৱা কৰে, আমাৰ বিশেষ অসুবিধা হৈ গৈছে। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ অলপ সময়ৰ ভিতৰতে, অলপ দিনৰ ভিতৰতে যাতে এই ৰাস্তাটো আমাৰ মেৰামতি কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এই ৰাস্তাটো হ'লে আমি বিৰাট সুখী হ'ম বা আনন্দিত হ'ম। আমাৰ বহুত মানুহে আপ ডাউন কৰিব পাৰিম। ৰাস্তাটো ক'ৰ পৰা ক'লৈকে গৈছে? ইয়াতো ৰাস্তাটো আমাৰ এই কিসমত নগৰপাৰাৰ পৰা চোনতুলিলৈকে বহুত জেগাত ভাঙিছে, আৰু বহুত জেগাত ভাঙি শেষ কৰি পেলাইছে। যাতে অলপ দিনৰ ভিতৰতে আমাৰ ৰাস্তাটো মেৰামতি কৰি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কিমান কিলোমিটাৰ পথটো? এইটো কিলোমিটাৰ হ'ব কমচে কম 7 বা 10 কিলোমিটাৰমান হ'ব। নিশ্চয়কৈ ক'ব লাগিব প্ৰায় 10 কিলোমিটাৰ বিধ্বস্ত হৈ পৰা পথটি। বক গড়কাপ্তানি বিভাগৰ অন্তৰ্গত এইখন পথ কিন্তু কেইবাবছৰ পূৰ্বে ঠিকাদাৰৰ শেষ কষ্টত কিন্তু পথটি নিৰ্মাণ হৈছিল, কিন্তু শদিয়াবানী কিন্তু বিধ্বস্ত কৰি পেলাইছে পথটি, যাৰ ফলত তেওঁলোকে কিন্তু যাতায়াতৰ নামত খাবলগীয়া আছে, ভুগিবলগীয়া জমৰ যন্ত্ৰণা। তেওঁলোকে সদাব্যস্তৰ পথটো এই দুৰৱস্থাৰ বাবে হয়তোবা তেওঁলোকে বহিৰ্জগতৰ লগত যোগাযোগৰ পৰা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। তেওঁলোকৰ বিভিন্ন যাতায়াতৰ ক্ষেত্ৰত, আনকি তেওঁলোকে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে ভুগিব লগা হৈছে এক নৰক যন্ত্ৰণাৰ স্বৰূপ। ইয়াত স্থানীয় ব্যক্তি আন এজন আছে, তেওঁৰ ওচৰত যাম, নিশ্চয়কৈ সুধিম তেওঁ পথটোৰ দুৰৱস্থাৰ কাৰণে। দাদা কি ক'ব, এই যে আপুনি স্থানীয় এজন যুৱক হয়? আমাৰ নগৰপাৰাৰ পৰা সোণতুলিলৈকে যোৱা ৰাস্তাটো ইমানেই বেয়া হৈছে, আমি বানপানী আহিলে এইটো ৰাস্তাত যাব নোৱাৰি, ইমান অসুবিধা মানে ক'বই নোৱাৰোঁ। মানে বানপানী আহিলে আমাৰ কলৰ যে ভেল আছে, ভেলটো বান্ধি কিনে পাৰ হৈ যাব লাগে। মই এইটো ৰাস্তা মানে অতি সোনকালে মানে ভাল কৰি দিব লাগে, এইটোৱে আমাৰ অনুৰোধ জনাইছোঁ। কেৱল মাত্ৰ ইয়াতে না আৰু জেগা আছে, খালি কেৱল ইয়াতে নহয়, আৰু অলপ আগত গ'লে আৰু এনেকুৱা ভাঙা ৰাস্তা আছে। কি ক'ব নতুন চৰকাৰ হৈছে, কি দাবী জনাব? এইটো নতুন চৰকাৰক মই এইটোৱে অনুৰোধ জনাইছোঁ, আমাৰ এই ৰাস্তাখিনি ভাল কৰি দিলে মানে মই আনন্দিত হ'ম। আৰু নিশ্চয়কৈ স্থানীয় যুৱকজনে এটা কথা উল্লেখ কৰিছে যে পথটি দুৰৱস্থাৰ, এই পথটি পুনৰ মেৰামতি কৰি তেওঁলোকক যাতায়াতৰ বাবে সুব্যৱস্থা কৰি দিয়াৰ কাৰণে তেওঁ অনুৰোধ জনাইছে। ক'ব লাগিব যে বক সমষ্টি আৰু বৰপেটাৰ চেঙা সমষ্টিৰ সংযোগী এইখন পথ, এই পথেৰে সদাব্যস্ত পথেৰে অসমৰ প্ৰায় 2খন সমষ্টিৰ প্ৰায় 20খনতকৈ অধিক গাঁৱৰ জনসাধাৰণে এই পথেৰে সদাব্যস্ত পথেৰে তেওঁলোকে অহা যোৱা কৰে, কিন্তু আজিলৈকে পথটো মেৰামতিৰ কাৰণে কিন্তু বিভাগীয়ভাৱে কোনো ব্যৱস্থা নোলোৱাত তেওঁলোকে কিন্তু যথেষ্ট অসুবিধা পৰিছে। এক কথাত ক'ব গ'লে কিন্তু শদিয়াবানীয়ে এই পথটো বিধ্বস্ত কৰি পেলাইছে। মোৰ সহযোগীজনক পুনৰ কিছু অনুৰোধ জনাম তেওঁ পৰিৱেশ দেখুৱাবলৈ। নিশ্চয়কৈ ক'ব লাগিব পথটো বিধ্বস্ত হৈ পৰিছে, যাৰ ফলত তেওঁলোকে কিন্তু সৰ্বসাধাৰণ ৰাইজে কিন্তু যাতায়াতৰ নামত কিন্তু যথেষ্ট তেওঁলোকে অসুবিধাত ভোগ কৰিব লগা হৈছে। পথটোৰে গ'লে হয়তো 1 ঘণ্টাৰ সলনি তেওঁলোকে কিন্তু প্ৰায় 3-4 ঘণ্টাৰ
মূৰত তেওঁলোক গুৱাহাটীলৈ যাব পৰা সক্ষম হয়, যাৰ ফলত তেওঁলোকে কিন্তু একাংশ ৰাইজে এটা অভিযোগ কৰিছে যে এই পথটোৰে সাধাৰণ 10 টকাৰ পৰা 12 টকা হ'লে তেওঁলোকে কিন্তু চনতুলি বা তেনেকুৱা ঠাইত যাব পাৰে, কিন্তু এতিয়া তেওঁলোক অধিক ভাড়া বহন কৰি কিন্তু এই পথটোৰে তেওঁলোকে অহা যোৱা কৰিব লগাত পৰিছে। সৰ্বসাধাৰণ ৰাইজে কিন্তু এক প্ৰকাৰ তেওঁলোকে জমৰ যাতনা ভুগিছে, তেওঁলোক অধিক পকেটৰ ধন ভাঙি কিন্তু তেওঁলোকে যাতায়াত কৰিব লগা ব্যৱস্থাত পৰিছে। স্থানীয় ৰাইজে জনাইছে পথটি অতি শীঘ্ৰে মেৰামতি কৰি তেওঁলোকে যাতায়াতৰ সুব্যৱস্থা কৰিবলৈ দাবী জনাইছে। এতিয়া প্ৰশ্ন হ'ল গড়কাপ্তানি বিভাগৰ মন্ত্ৰী মহোদয়, আপুনি এপাক আহক আৰু আহি এই চনতুলি ভোখৰা দিয়া সংযোগী পথটো আপুনি এবাৰ লক্ষ্য কৰক। এইখন দুখন সমষ্টিয়ে যে কেনেকুৱা জমৰ যন্ত্ৰণা ভুগিছে আপুনি এবাৰ হ'লেও উপলব্ধ হ'ব।